গুৱাহাটীত শিখ ধৰ্মাৱলম্বীসকলৰ বিশাল গুৰুমঠ সমাগম। গুৰু নানক দেৱৰ ৫৫০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে অমৃতসৰ স্বৰ্ণ মন্দিৰ গুৰুদ্বাৰা সমিতিৰ উদ্যোগত আৰু শিখ প্ৰতিনিধি বৰ্ডৰ পূব মণ্ডল ধুবুৰীৰ সহযোগত গোপীনাথ নগৰৰ গুৰুদ্বাৰাত বিশাল ধৰ্মীয় সমাৱেশ। তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই সমাৱেশৰ অন্ত পৰে দেওবাৰে। সমাগমৰ অন্তিম দিনা পবিত্ৰ গুৰু গ্ৰন্থ চাহেবৰ অখণ্ড পাঠ, ধৰ্মীয় মূল দিৱানৰ লগতে অনুষ্ঠিত হয় বিভিন্ন ধৰ্মীয় কাৰ্যসূচী। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যপাল জগদীশ মুখী। এই অনুষ্ঠানতে প্ৰাগ নিউজৰ পৰিচালন সঞ্চালক সঞ্জীৱ নাৰায়ণৰ লগতে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। গুৰু নানক দেৱজীৰ ৫৫০তম জন্ম জয়ন্তী উৎসৱটো প্ৰথমবাৰৰ বাবে GPC আৰু আকাল তখ্ত চাহেবে সহযোগত শিখ প্ৰতিনিধি বৰ্ড ইষ্টাৰ্ণ জোনে আজি এয়া মধ্য গুৱাহাটীত এখন বিশাল মহান সমাগমৰ আয়োজন কৰিছে। অমৃতসৰ গুৰুদ্বাৰাৰ প্ৰধান লংগোৱালজী, আকাল তখ্তৰ জথেদাৰ ভাই হৰপ্ৰীত সিংজীকে আদি কৰি বহুত বিশিষ্ট ধৰ্মীয় নেতা আজি আমাৰ মাজত আহি উপস্থিত হৈছে। উল্লেখযোগ্য যে জম্মু কাশ্মীৰ, পাঞ্জাব, দিল্লী, পাটনা আদিৰ পৰা অহা ৰাগী জাথাসকলে গুৰুজীৰ প্ৰতি শ্ৰদ্ধা জনাই কীৰ্তন, ভজন, কথা আদি পাঠ কৰি গুৰু নানক দেৱলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। উল্লেখযোগ্য যে উত্তৰ পূবৰ বিভিন্ন ঠাইৰ পৰা অহা শিখ ধৰ্মাৱলম্বীসকলৰ অংশগ্ৰহণেৰে মুখৰিত হৈ পৰে এই সমাৱেশ। ভিডিঅ' জাৰ্নেলিষ্ট প্ৰসন্নৰ সৈতে ইমৰাণ আলী, প্ৰাগ নিউজ, গুৱাহাটী।